ৰাজ্যত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যাৰ পাছতেই পুখুৰীত পেলাই দিয়া হ'ল মৃতদেহ। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ বাগজান অইল ইণ্ডিয়াৰ EPSৰ সমীপত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰায় 31 বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাতিপুৱা পুখুৰীত মাছ ধৰিবলৈ যোৱা ব্যক্তিয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো। মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। ঘটনাস্থলীত বাগজান আৰক্ষী আৰু গুইজান আৰক্ষীৰ লগতে তিনিচুকীয়া জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে 31 বছৰীয়া বিবাহিতা মহিলাগৰাকীয়ে অন্য দিনাৰ দৰে সন্ধিয়া প্ৰায় 7 মান বজাত কাষতে থকা এগৰাকী বৃদ্ধাৰ এখন ঘুমটিত শুবলৈ বুলি গৈছিল। বাটত বাগিচাৰ মাজত মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি পানীত পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়াল আৰু স্থানীয় লোকে। এই ঘটনাৰ উচিত তদন্ত কৰি এনে অমানৱীয় কাৰ্যত জড়িত থকা লোকক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী স্থানীয় লোকৰ। কালি 6টা বজাত গধূলি ঘৰপৰা ওলাই আহিলে, এই ঘুণ্টিত মাতিছিলে বুঢ়ীটো, তাত সদায় যায় মানে, যা বুলি ক'লোঁ। তাৰপাছত মই খানাও নাই খোৱা, আছেই ঘৰত, খানা নবনালে, ভাত পানী একো বনোৱা নাই, যা বুলি ক'লোঁ। সদায় আহে, দাউটো লৈ আহিছিলে, সদায় লৈ যায় আৰু ৰাতিপুৱা সোনকালে যায় আৰু বাগানত কাম গুচি যায়। কি হৈছিলে? কালি মোক কাজিয়া চাজিয়া একো হোৱা নাই। সি মোক গধূলিও গৈছিলোঁ, তেতিয়া বুঢ়ীটো ক'লে মোক যে পঠিয়াই দিবি তোৰ মানুহজনীক, মই ঘৰলৈ গৈছোঁ বুলি ক'লে। মই পঠিয়াই দিলোঁ। সদায় অহা যোৱা কৰে, তো মই কি জানো যে এনেকৈ হ'ব বুলি। ৰাতিপুৱা কেনেকুৱা গম পাব এইটো আপোনাৰ পত্নী? ইয়াত জাল পাতে যে সৰু সৰু ল'ৰাবিলাক, জাল উঠাবলৈ আহিছিলে। মইতো শুই আছিলোঁ ন। আমাৰ দেউতা গ'লে, যাচোন তোৰ মানুহটো ক'ত বুলি ক'লে। মই ক'লোঁ যে ঘুণ্টিত আছে, ঘুণ্টিত আছে বুলি ক'লোঁ। যা চাই আহিবি ঘুণ্টিত আছে নে পুখুৰীত আছে বুলি ক'লে। সৰু সৰু ল'ৰাবিলাক জাল পাতে, উঠাব আহিছিলে। এহঁতি ক'লে যে হেৰি চবেই হেৰি কৰে ন, বাই বুলি কয় বা কুকুৰ বুলি কয়, কিবা কয়, এনেকৈ ক'লে পুখুৰীত পেলোৱা আছে বুলি। ৰেপ কৰিছে, ৰেপ কৰি ধৰিব লাগে। এই জেংগে চেংগে পেণ্ট চব ইয়াতে পেলোৱা আছে, হয় নাই? ৰেপ কৰিয়ে মাৰি পেলাই দিছে।